গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মৌখিক আশ্বাসত অৱশেষত অন্ত পৰে ছাত্ৰৰ প্ৰতিবাদী কাৰ্যসূচী। বিশ্ববিদ্যালয়খনৰ RCC 1 আৰু RCC 2 ছাত্ৰাবাস দুটা খালী কৰিবলৈ দিয়া নিৰ্দেশৰ পিছতেই উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। উপাচাৰ্য আৰু পঞ্জীয়কৰ আৱাস ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰাবাস দুটাৰ আৱাসীসকলে। নিশা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰতিবাদী ছাত্ৰসকলে প্ৰদান কৰে এখন স্মাৰক পত্ৰ। নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবীৰে কৰ্তৃপক্ষৰ সৈতে আলোচনাত বহে প্ৰতিবাদকাৰীয়ে। শাসন কৰক, আমাক শোষণ নকৰক, এই ধাৰাবাহিকতা আমাক অক্ষুণ্ণ ৰাখিবলৈ আমাক সুবিধা দিয়ক। আমি আপোনালোকক কৈছোঁ যে আমি আপোনালোকক সহযোগ কৰিম, সম্পূৰ্ণ সহযোগ কৰিম। যি সদাশয় ছাত্ৰকেইজন বা সদাশয় ব্যক্তিকেইজন মাত্ৰ 12জন আছে, গতিকে এই 12জনে দুখ কৰাৰ কাৰণে গোটেই আৱাস দুখনকে আপোনালোকে যে শাস্তি দিব সেই কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। কাৰণ ইতিমধ্যে আমাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি মহোদয়ে এটা কথা ইতিমধ্যে উল্লেখ কৰিছে যে গুৱাহাটী বিশ্ববিদ্যালয় যিটো অলপ দিনৰ আগতে আৰু এটা অনাকাংক্ষিত ঘটনা হৈ গৈছিল, মাৰ্কশ্বিট কেলেংকাৰী হৈছিল, নম্বৰ ভালতে বিচাৰে, আমি চবেই তোমালোকেও বিচাৰে, আমি সেইটোও জানো। কিন্তু এইটো এটা যিটো ডিচিশ্যন হৈছে এইটো এটা কালেক্টিভ ডিচিশ্যন, বহুত মিটিং হৈ মেলি হৈছে। মই অকলে চেঞ্জ কৰিব পৰা ডিচিশ্যন নহয়, 1 নম্বৰ কথা, বুজি পাইছা। 2 নম্বৰ কথা হ'ল তোমালোকে সিদিনাখন যাওঁতেও আমাক দিছে 2জন প্ৰিফেক্টে তোমালোকে কাগজ তুমি স্নাতক প্ৰিফেক্ট আৰু কোনোবা এজনে দিছে, সেইখিনি আমি লৈছোঁ, সেইখিনিও আমাৰ কনচিডাৰেশ্যনত আছে। কিন্তু এইটো যেতিয়া পূজা বন্ধটো আহিছেও তোমালোকক খালী কৰিব দিছে। ছাৰ আজি দেওবাৰ, এতিয়া নিশা 8:07 হৈছে। ছাৰ আমাৰ 2টা হোষ্টেলৰ আমাৰ আৱাসীকেইজন একো খোৱা নাই ছাৰ। ছাৰ এইটো বাৰু পানী পোৱালে খাবলৈ কাৰণে ছাৰ আজি দেওবাৰ যে নটিচ ওলাব পাৰিছে ছাৰ, আপোনাৰ অনুৰোধ ছাৰ। মোৰ কথাটো শুনা না, মই কৈছোঁ যে ভিচিচাৰক জনাম মানে কেতিয়া জনাম? আজি জনাম, মই এতিয়াই জনাম। তোমালোকৰ কথাখিনি মই ক'ব লাগিব ন, জনাম বুলিতো মই ক'ব লাগিব। তাৰ কথাটো পোৱা গৈছিল এনেধৰণে নিশাৰ ভাগত বিভিন্ন ধৰণৰ দাবী লৈ তেখেতসকলে সেই উপাচাৰ্য আৰু পঞ্জীয়কৰ আৱাস ঘেৰাও কৰিছিল, প্ৰতিবাদ কৰিছিল। আৰু প্ৰতিবাদৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলক আশ্বাস প্ৰদান কৰিছে কৰ্তৃপক্ষই। আৰু যিহেতু বিশ্ববিদ্যালয়খনৰ দুটাকৈ হোষ্টেলৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হৈছিল RCC 1 আৰু RCC 2ৰ ক্ষেত্ৰত, আৰু তাৰ পিছতেই বন্ধ কৰি দিয়া হৈছিল ছাত্ৰাবাস দুটাকৈ ছাত্ৰাবাস খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল। উপাচাৰ্য আৰু পঞ্জীয়কৰ আৱাস ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰাবাস দুটাৰ আৱাসীসকলে। নিশা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰতিবাদী ছাত্ৰসকলে প্ৰদান কৰে এখন স্মাৰক পত্ৰ। নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবীৰে কৰ্তৃপক্ষৰ সৈতে আলোচনাত বহে প্ৰতিবাদকাৰীয়ে। অৱশেষত দীৰ্ঘ সময় আলোচনাৰ অন্তত মৌখিকভাৱে বাতিল কৰে সকলো নিৰ্দেশনা। আজি দিনৰ 11 বজাত এখন লিখিত নিৰ্দেশনা জাৰি কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰাৰ পিছতহে জাতীয় সংগীত পৰিৱেশন কৰি প্ৰতিবাদ ভংগ কৰে ছাত্ৰ ছাত্ৰীসকলে। নিৰ্দেশনা প্ৰকাশ নাপালে পুনৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীসকলে। আচলতে আমিহে এখন তেওঁলোকক দাবী পত্ৰ প্ৰেৰণ কৰিছিলোঁ। আমাৰ 6টা দফা সম্বলিত 6টা দফাৰ দাবীসমূহত আছিল আমাৰ 2খন হোষ্টেলৰ খালী কৰিবলৈ যিখন জাননী দিছিল সেইখন প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। দ্বিতীয় দাবীটো আছিলে পানী আৰু বিদ্যুৎ যোগান যি কাটি থোৱা আছিলে সেই পুনৰ সংস্থাপন কৰিবৰ বাবে আমি দাবী জনাইছিলোঁ। ইতিমধ্যে আমাক বিদ্যুৎ যোগান দিছে, এতিয়া আমাৰ হোষ্টেলত কাৰেণ্ট আহিছে, পানী সোনকালে দিব। তাৰপিছত 3 নম্বৰ দাবী আছিল আৱাস দুখনৰ ৰান্ধনীসকলক পুনৰ কৰ্মত নিয়োগ কৰক, এইটো তেওঁলোকে কৰি দিম বুলি কৈছে। আৱাস দুখনৰ আৱাসীসকলক মৰ্যাদা সহকাৰে আৱাস দুখনতে থকাৰ নিশ্চিতি প্ৰদান কৰক, তেওঁলোকে আমি আমাৰ নিজৰ আৱাসতে থাকিব পাৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু 5 নং দফা আছিল বিভাগীয় প্ৰধান আৰু আৱাস নিবাসৰ অধীক্ষকসকলৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক ভাবুকি দিয়া বন্ধ কৰক। আৰু 6 নং দফা আছিল আৱাস দুখনৰ নাম সলনি নকৰি পূৰ্বৰ নাম সম্পূৰ্ণৰূপে বাহাল ৰাখক, নামো সম্পূৰ্ণৰূপে বাহাল ৰাখিব। আৰু জাননী পূৰ্বৰ জাননীখন প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত আৰু ভৱিষ্যত কি হ'ব সেই সন্দৰ্ভত তেওঁলোকে কাইলৈ অৰ্থাৎ 7/10/2024 কাইলৈ পুৱা 11 বজাত তেওঁলোকে জাননীৰ জৰিয়তে জনাব বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু তেওঁলোকে ইতিমধ্যে সন্মানীয় পঞ্জীয়ক মহোদয় আপোনালোকৰ কেমেৰাৰ সন্মুখতে আহি তেওঁ আমাৰ দাবীখিনি মানি লোৱাৰ কথা স্বীকাৰ কৰিছিল। আৰু সেই কথাখিনিকে তেওঁলোকে আখৰে আখৰে পালন কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। নহয়, যদি আমি আশ্বস্ত নহওঁ তেতিয়া আপোনালোকে আমাক সহযোগ কৰিব লাগিব, আপোনালোকৰ পৰা আমি ফুটেজ ল'ম। আৰু যদি আশ্বস্ত নহয় তেতিয়াহ'লে আমাৰ সংগ্ৰাম চলাই নিম। আমি সংগ্ৰাম মানে আমাৰ দাবী পূৰণ নোহোৱালৈকে শেষ নহয়। যেতিয়ালৈকে আমি আশ্বস্ত নহওঁ তেতিয়ালৈকে আমি আৰু জোৰদাৰহে হ'ব সংগ্ৰাম।